কংগ্ৰেছ প্ৰেমী ৰাইজ আমি সকলোৱে আমি সৰুপথাৰ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিওঁ। আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছোঁ। এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে, কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব। যদি বাতিল নকৰে, অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ ছাৰ সাজু আছে। তাৰ কাৰণে কিন্তু জগৰী আপোন হ'ব লাগিব। আমি কংগ্ৰেছ প্ৰেমী ৰাইজ আমি সকলোৱে আমি সৰুপথাৰ সমষ্টিটো কোনো কাৰণত অসম জাতীয় পৰিষদক এৰি নিদিওঁ। আজি আমাৰ সকলোৱে এটা স্পষ্ট মত আপোনাৰ আগত প্ৰকাশ কৰিব আহিছোঁ। এতিয়া আপোনালোকে যদিও সিদ্ধান্ত লৈছে, কিন্তু সিদ্ধান্ত আপোনালোকে বাতিল কৰিব লাগিব। যদি বাতিল নকৰে, অনাগত কালিৰ পৰহিলৈ ভিতৰত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ ছাৰ সাজু আছে। তাৰ কাৰণে কিন্তু জগৰী আপোন হ'ব লাগিব। কোনো আমি কেন্দ্ৰিত হৈ অহা নাই, আমি আহিছো কংগ্ৰেছ কৰ্মী হিচাপে। আমাক মুঠতে কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব। যদি নিদিয়ে, কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম, আৰু তাৰ বাবে আপুনি কিন্তু জগৰী হ'ব লাগিব আৰু দায়িত্ব আপুনি ল'ব লাগিব। কোনো ভেটি নাই ছাৰ, কোনো ভেটি নাই। আমাৰ জিন্দাবাদ হৈ আছে, গতিকে আমাক দিবই লাগিব। আৰু আমাৰ 1947 চনতে আমাৰ কুশল কোঁৱৰে তাত মানে গাড়ী বগৰাইছিলে, আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন তেতিয়াৰ পৰাই হৈছিলে, তেতিয়াৰ পৰাই আমি কংগ্ৰেছ হৈ আছো। আপোনাক দুবাৰ এমপি বনাইছো, আপোনাক দুবাৰ এমপি বনাইছো, আপোনাক ঘূৰাকেবাৰ এমপি বনাইছো। ভোট কমিটি জিন্দাবাদ, ভোট কমিটি জিন্দাবাদ, ভোট কমিটি জিন্দাবাদ। কোনো আমি কেন্দ্ৰিত হৈ অহা নাই, আমি আহিছো কংগ্ৰেছ কৰ্মী হিচাপে। আমাক মুঠতে কংগ্ৰেছৰ কাৰণে সৰুপথাৰ সমষ্টিটো দিব লাগিব। যদি নিদিয়ে, কালিৰ পৰা আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আমি মুণ্ডন কৰিম, আৰু তাৰ বাবে আপুনি কিন্তু জগৰী হ'ব লাগিব আৰু দায়িত্ব আপুনি ল'ব লাগিব। কোনো ভেটি নাই ছাৰ, কোনো ভেটি নাই। আমাৰ